বুধবাৰে নিশা মৈৰাবাৰী বজাৰত গৰৈমাৰীৰ পৰা বজাৰ কৰিবলৈ অহা 3 যুৱকক অপহৰণ কৰি ধন দাবী 3জনীয়া দুৰ্বৃত্ত দলৰ। অপহৰণ কৰা 3 যুৱক ক্ৰমে আজাহাৰুল ইছলাম, উমৰ ফাৰুক আৰু ইছৰাফিল হক। যুৱককেইজনক মৈৰাবাৰী ৰেল ষ্টেচনৰ ওচৰত আবদ্ধ কৰি দুৰ্বৃত্তৰ দলটোৱে 3 লাখ টকা দাবী কৰে যুৱক 3জনৰ পৰা। অৱশেষত হাতে ভৰিয়ে ধৰা 3 লাখৰ পৰা 20,000 টকাৰ বিনিময়ত যুৱককেইজনক এৰি দিবলৈ সন্মত হয় দুৰ্বৃত্তৰ দলটো। দাবীকৃত ধন ফোনপে জৰিয়তে লয় চক্ৰটোৱে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিলে প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰিছিল যুৱক 3জনক। দুৰ্বৃত্তৰ দলটোৰ অন্যতম সাগৰ ডকাইত ওৰফে ছাইদুৰ ৰহমানক চিনি পাইছিল ভুক্তভোগী যুৱক কেইজনে। ভুক্তভোগী 3 যুৱকে ঘৰত গৈ পৰিয়ালৰ লোকক সকলো কথা অৱগত কৰাৰ পিছত যুৱককেইজনৰ গাঁৱৰ পৰা এটা দলে মৈৰাবাৰীৰ সাগৰ ডকাইতৰ বাহিনীটোক বিচাৰি যুৱককেইজনৰ সৈতে উপস্থিত হয়। এখন জুচৰ দোকানত জুচ খাই থকা অৱস্থাত সাগৰক প্ৰত্যক্ষ কৰি মৈৰাবাৰী ৰাইজৰ সহযোগত সাগৰক কৰায়ত্ব কৰি উত্তম মধ্যম সোধাই সাগৰ ওৰফে ছাইদুৰ ৰহমানক মৈৰাবাৰী আৰক্ষীক গতাই দিয়ে। গণৰোষৰ বলি হোৱা সাগৰে অপহৰণ কাণ্ডৰ কথা স্বীকাৰ কৰি অন্য 2 অভিযুক্ত ক্ৰমে ৰবচন খান আৰু মুস্তাক ফাইজুৰ ৰহমানৰ নামৰ দুৰ্বৃত্ত দুটাও অপহৰণ কাণ্ডৰ লগত জড়িত থকা বুলি স্বীকাৰ কৰে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। ইফালে দাবী কৰা ধন মুস্তাক ফাইজুৰ ৰহমানৰ একাউণ্টত ফোনপে জৰিয়তে লোৱাৰ কথাও স্বীকাৰ কৰে সাগৰে। উল্লেখ্য যে সাগৰে পূৰ্বে সংঘটিত কেইবাটাও জঘন্য হত্যাকাণ্ডৰ হত্যাকাৰী। আনহাতে ৰবচন নাৰী সৰবৰাহ আৰু ড্ৰাগছ সৰবৰাহকাৰী গোচৰত পূৰ্বে অভিযুক্ত। দলটোৰ 3জনে হত্যা, নাৰীদেহ ব্যৱসায়, ড্ৰাগছ সৰবৰাহৰ দৰে অপৰাধ সংঘটিত কৰি এইবাৰ অপহৰণৰ দৰে ঘটনা সংঘটিত কৰি এজন গণৰোষত পৰে যদিও বাকীকেইটা অপৰাধী আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰিব নে নোৱাৰে সেয়া লক্ষণীয় হ'ব। তোমার নাম কি? আজহারুল ইসলাম। তোমার? উমর ফারুক। ইসরাফিল হক। একেলগে হাগতি ইছৰাফিল হক। আপোনাৰ? আজহারুল ইসলাম। ঘৰ ক'ত আপোনালোকৰ? গৰৈমাৰী। সন্ধিয়া ঘটনাটো কেইটা বজাত হৈছে? সন্ধিয়া ঘটনাটো 7 বজাৰ পাছত। 7টামান বজাত। 7 বজাৰ পাছত। কেইজন আছিলে মানুহ আছিল 3জন। 3জন। কিমান টকা লৈছে আপোনালোকৰ পৰা? 20,000 টকা লৈছে। কেছ লৈছিল নে ফোনপে? ফোনপে স্কেনাৰ লৈছে। তাৰপিছত তেওঁক কেনেকৈ ধৰিলে আপোনালোকে? কেনেকৈ ধৰিছে মানে বজাৰৰ পৰা গৈ আছোঁ, যাওঁতে সিহঁতে ছিংগল দিলে, ৰখাবৰ কাৰণে ৰখিছোঁ। মোবাইলটো দিছে, কৈ আছে যে মোবাইলটো দিছোঁ চাওঁ। মই মোবাইলটো দিয়া নাই। তাৰপিছত সি মোক ডিঙি ধৰিলে, তাক ধৰিলে, 3জন মানুহক লৈ গ'ল। ই যে ৰেলৱে ষ্টেচন পাঞ্জিখানাটো যে আছে তাত লৈ গ'ল। তাত লৈ পেলাই সিহঁতে ধমকি দি আছে 3 লাখ টকা লাগে। কেইজন আছিলে তেওঁলোক? তেওঁলোক আছিল 3জন। তাৰপিছত 3জন আছিল, 3 লাখ টকা ডিমাণ্ড কৰি আছিল। 3 লাখৰ পৰা গৈছে 1 লাখ। 1 লাখৰ পৰা গৈছে 90,000। 90,000 টকাৰ পৰা পাছত গৈছে 60,000। 60,000 টকাৰ পাছত গৈছে যে এই 30,000 টকা লাগিবই। তাৰপিছত কিমান টকা দি মুকলি হ'ল আপোনালোক? কিমান টকা দি মানে ঘৰৰ মানুহ কথা পাতিছে, সিহঁতৰ লগত কথা পাতি 20,000 টকা মিলাই দিছে। সেইটো স্কেনাৰ আমাৰ হাতত। পইচাখিনি দিয়াৰ পিছত আপোনালোকক এৰিলে? আমালোকক এৰিছে। তাৰপৰা ঘৰৰ মানুহ ক'লে যে তহঁত আহিছে, মই আহি আছোঁ, নহ'লে তহঁতক ৰিটাৰ্ণ টেক কৰি থাকিব, কিবা কৰিব পাৰে, সেইকাৰণে জল্দি ওলাই আহে। তেওঁলোকৰ লগত কিবা অস্ত্ৰ আছিল নে? খালী অস্ত্ৰ দেখা নাই, কিন্তু হুমকি দিছে যে মাৰি পেলাব। তেহঁতে আগতে 2টা 3টা, সি এটা মাৰ্ডাৰ কৰিছে, এনেকুৱা কৈ আছিল। হুমকি দি আছিল আমাক। নামকেইটা গম পায় নেকি কোন কোন? নামকেইটা কোৱা নাই সিহঁত। আৰু এজনক যে লাষ্টত সিহঁতে কৈছে যে তহঁতৰ নামত কমপ্লেইন কৰি ফটো ৰাখিছে। আমাৰ 3জন মানুহক ফটো ৰাখিছে। 3জন মানুহ জানে যে একোই কৰা নাই। বিনা কাৰণত যে ফটো ৰাখে, কিবাতো এভিডেন্স নাথাকে সিহঁতৰ হাতত। এভিডেন্স থাকিলেহে আমাক ধৰি পাব। বিনা কাৰণত 3জনক ফটো ৰাখিছে, তাৰপাছত তাৰ চাৰ্টটো ৰাখি দিছে। মানুহজনক যে আপোনালোকে ধৰিলে থানাত দিছে নেকি? থানাত দি দিছোঁ। কোনটো থানাত দিলে? এইটো মৈৰাবাৰী। ঠিক আছে।